নিমাতীঘাট পাই গৈছোঁ আৰু মানুহৰ সমাগম চাওক নাই এইফালে গোটেই ৰাস চাবলৈ যোৱা মানুহ আৰু ৰাস চাই অহা মানুহ দেখিছে কিমান মানুহ এনেকৈ আমি মজাকৈ টিকেট চিকেট কাটি পেলাই ইয়াতে আমাৰ ডাঙৰীয়া 250খনৰ মজাকৈ আমি পাৰ্ক কৰি ল'লোঁ জুবিনদাৰ মাজুলী গানটো শুনি শুনি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ গাইজ ফাইনেলি আমি কালি এনেকৈ ৰাস চাক চালোঁ মানে যিহেতু ৰাসৰ বতৰ হয় তো ৰাস বুলি ক'লে পোনপ্ৰথমে নামটো আহিব আপোনাৰ মাজুলী যিহেতু মাজুলী বুলি ক'লে আপোনাৰ ৰাসৰ জন্মস্থান বুলি ক'ব পাৰি যিহেতু ৰাসৰ সৃষ্টি তাৰ পৰা হৈছে ৰাস বুলি ক'লে একদম মাজুলী ফেমাছ মাজুলী বুলি ক'লে বেলেগ এটা ভাইব আহে সকলোৰে মনত তো সেইটো কাৰণে ৰাসৰ ছিজন কাৰণে আমিও আজি যাবলৈ ওলালোঁ মাজুলীলৈ মই এতিয়া আপোনাৰ এইখন যোৰহাটৰ মালোৱালিৰ ওচৰতে ৰখি আছোঁ আৰু লগৰ এটা আহি আছে সেয়ে মই যাম আচলতে মোৰ আছে আপোনাৰ ডাঙৰীয়া 250খন মানে ৰাস্তাবোৰ এনেকুৱা ধূলি আছে ধূলিৰ পৰা মানে অৱস্থাই নাই তো এতিয়া ময়ো যাবলৈ ওলাইছোঁ আপোনাৰ মাজুলীত কেনেকুৱা কি ৰাস হয় আপোনালোকক দেখাম আগতে চাইছোঁ বহুত ভাল লাগে তাত ৰাস চাই তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি হয় ৰাস তো এতিয়া আমি মাজুলী যাবলৈ ওলাইছোঁ প্ৰথম নিমাতীঘাটত পাই লওঁ নিমাতীঘাটত মানে এইকেইদিন মানে মানুহ চাবলগীয়া বোলে ৰাস চাবলৈ মাজুলীলৈ মানে বহুত মানুহৰ মানে সমাগম হৈছে বুলি কৈছে তো এতিয়া আমি প্ৰথম নিমাতীঘাটত পাই লওঁগৈ তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পেলাই আপোনাৰ নিমাতীঘাট পাই গৈছোঁ আৰু মানুহৰ সমাগম চাওক নাই এইফালে গোটেই ৰাস চাবলৈ যোৱা মানুহ আৰু ৰাস চাই অহা মানুহ দেখিছে কিমান মানুহ আৰু এইফালৰ পৰা ফেৰী পৰা মানুহবিলাক আহি আছে তো এইটোৱে আপোনাৰ ফেৰীঘাট এতিয়া আমি এইফালৰ পৰা আপোনাৰ দক্ষিণ পাটত নামিমগৈ তো মানুহৰ সমাগম চাওক আৰু লগতে এইফালে আপোনাৰ ফৰেইন কাণ্ট্ৰিৰ পৰা অহা মানুহ দুজন দেখিছোঁ চাগৈ কিবা ৰাস চাবলৈ আহিছিলে তো এনেকৈ আমি টিকেট চিকেট ইয়াত কাটি আছোঁ মানে বৰ্তাজনে আমাক হেল্প কৰি দিছে অকণমান গাইজ ডাঙৰীয়াখন অৱস্থা চাওক একদম ধূলিয়ে পোট খাই গৈছে এনেকুৱা ধূলি মানে নিমাতীঘাটত আৰু লগতে ৰাস্তা পদূলিও বহুত ধূলি তো গাইজ ৰাস চাবলৈ গৈ আছোঁ ডাঙৰীয়াখনক লৈ ডাঙৰীয়া আৰু মোৰ লগত এটা লগৰ আছে মই গৈ আছোঁ এতিয়া আমাৰ টিকেটৰ কামটো কৰিলোঁ ফাৰ্ষ্ট আমাৰ টিকেট চিকেট কটা হৈ গ'ল তো এতিয়া মানে ফেৰী মানে গাড়ীখিনি অলপ চিজিল কৰি আছে তাৰপিছত আমি ফেৰীত উঠিব পাৰিম তো 12:30 আপোনাৰ ফেৰী আছে তো এইফালে দেখা পাইছে গাড়ীবোৰ চব মানে লাইন আপ কৰি আছে তো এনেকৈ মই ডাঙৰীয়াখনৰ খেতি ৰখি আছোঁ তো এইফালে আপোনাৰ মানে গাড়ীখিনি চিজিল কৰি লওক তাৰপিছত আমি ফেৰীত আপোনাৰ বাইকখন উঠাব পাৰিম আৰু টিকেট চিকেট কাটি পেলাই আমি ফেৰীলৈ আহি গ'লোঁ ফেৰীত মানে গাড়ী চাড়ীবিলাক পূৰা পাৰ্ক কৰি লৈছে তো লগতে আমাৰ ডাঙৰীয়া 250খনৰ মজাকৈ আমি পাৰ্ক কৰি ল'লোঁ তো এনেকৈ বিভিন্ন জেগাত আপোনাৰ কমলাবাৰীৰ লগতে বিভিন্ন জেগাত মাজুলী ৰাস পাতিছোঁ তো আমিও ৰাস চাবলৈ ওলাইছোঁ আজি তো আৰু ইয়াৰ পৰা 2 ঘণ্টামানৰ পিছত আমি মাজুলী পাই যাম তো মাজুলীত পাই কেনেকুৱা ৰাস হয় তো এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ তো আৰু মোৰ লগত এইফালে পুৰজন গৈ আছে তো কেনেকুৱা এক্সাইটেড নে ৰাস চাবলৈ মাজুলী এক্সাইটেড তো জুবিনদাৰ মাজুলী গানটো শুনি শুনি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ ব্ৰহ্মপুত্ৰৰ মাজত এনেকৈ এখন ফেৰী পাৰ হৈছে দেখা পাইছে তো আৰু এনেকৈ মই একদম ফেৰী মানে ফ্ৰণ্টত বহি আছোঁ এনেকৈ একদম হাৱা খাই খাই মজাকৈ গৈ আছোঁ তো একদম ব্ৰহ্মপুত্ৰৰ মাজত হয় তো ঠাণ্ডা হাৱা খাই খাই গৈ আছোঁ নেচাৰেল তো এনেকৈ এইফালে গোটেইখন এইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে আপোনাৰ আমি মিনিমাম 1 ঘণ্টামান লাগিব আৰু ইয়াৰ পৰা 1 ঘণ্টা পিছত আমি গৈ আছোঁ একদম মাজুলী পাই যাম 1 ঘণ্টা পিছত জুবিনদাৰ মাজুলী গানটো শুনি শুনি আমি এনেকৈ ফেৰীঘাট পাই গৈছোঁ আপোনাৰ এইফালে একদম মাজুলী আপোনাৰ ৰাস্তা জেগাটোলৈ যাম এতিয়া তো এনেকৈ এইফালে দেখা পাইছে গোটেই ফেৰীবোৰ মানে আহি আছে এখন ফেৰী গৈ আছে আৰু ফেৰীবোৰ গৈ মানে তাতে ৰখিছে তো ফেৰীঘাটত আমি নামি পেলানি ডাইৰেক্ট মাজুলী মানে মানুহৰ ঘৰত থাকিম তো সেই মানুহ ঘৰলৈ যাম তাৰপিছত ৰাতিলৈ আপোনালোকক ৰাসৰ কি ৰাস হৈছে মানে ইয়াত মাজুলী কেনেকুৱা কি ৰাস হৈছে আপোনালোকক আমিও উপভোগ কৰিম আৰু লগতে আপোনালোককো দেখাম বাপৰে ইমান ধূলি মানে মাজুলীলৈ অহা এইফালে আপোনাৰ যিহেতু নদী এলেকা হয় ন তো আপোনাৰ এনেকৈ মানে আমি আহি আপোনাৰ ফেৰীঘাট পাৰ হৈছোঁ তো এইখন মানে মোৰ কাষতে আপোনাৰ যিখন দলং আছে এইখন দেখা পাইছে এইখন বনাই আছে আচলতে যোৰহাটৰ পৰা যোনখন দলং মানে মাজুলীলৈ ডাইৰেক্ট কানেক্ট হ'ব মানে বনাই আছে বুলি কৈ আছিলে তো এইখন দলঙে হয় তো ইয়াৰ কাষে কাষে আমি গৈ আছোঁ মানে দক্ষিণ পাট হৈ এনেকৈ তো এইখন দলঙে হয় আৰু কেইবা বছৰৰ পিছত আপোনালোকে মানে মিনিমাম 4-5 বছৰৰ পিছত এই দলংখন সম্পূৰ্ণ হৈ যাব যোৰহাটৰ পৰা মাজুলীলৈ আহিব পাৰিব আৰামত মানে ফেৰীত আহিব নালাগে আৰু তেতিয়া মানুহে বাইক লৈ গাড়ী লৈ ডাইৰেক্ট আহিব পাৰে তো মানে হালত বেয়া হৈ গৈছে মানে এনেকুৱা ধূলি তো আমি এনেকৈ আহি আছোঁ মানে যিটো জেগাত আহিছোঁ মানে ওচৰতে দক্ষিণপাট সত্ৰ আছে তো মোৰ বেক চাইডে এইফালে আপোনাৰ দক্ষিণপাট সত্ৰ আছে দেখা পাইছে তো সত্ৰৰ ওচৰত মানে আপোনাৰ ৰাস ইয়াতে হৈছে আৰু লগতে মেলাৰ নিচিনা হৈছে মানে মানুহবিলাক আছে এইখন দক্ষিণপাট সত্ৰৰ গেট হয় তো ইয়াৰ ভিতৰলৈ অকণমান সোমাম এতিয়া তো এইখনেই দক্ষিণপাট সত্ৰৰ গেট তো মানুহৰ সমাগম দেখা পাইছে আপোনালোকে
তো ইয়াৰ ভিতৰলৈ সোমাম এতিয়া অকণমান। তো গাইজ যিহেতু আমি দক্ষিণপাট সত্ৰৰ ওচৰত এনেই অকণমান ফুৰিলোঁ মানে ফুৰি পেলাই আমি আকৌ আপোনাৰ ঘাটৰ ওচৰলৈ আহিলোঁ আপোনাৰ দক্ষিণপাট ঘাটৰ ওচৰত এনেকৈ আপোনাৰ গধূলি সময়ৰ আপোনাৰ ভিউটো চাওক একদম ব্ৰহ্মপুত্ৰৰ কাণত কি ধুনীয়া এটা ভিউ। অলপ ইফালে সিফালে ঘূৰি আছোঁ যিহেতু আপোনাৰ ৰাতিলৈ ৰাস চাম আৰু এতিয়া মানে অলপ ইফালে সিফালে ঘূৰি আছোঁ যিহেতু ৰখি থাকিলে অলপ বৰিং লাগিব। তো এতিয়া আমি অলপ ঘাটৰ ওচৰলৈ আহিলোঁ মানে ৰাস চাবলৈ কিমান মানুহ আহিছে মানে এনেকৈ অলপ ঘাটৰ ওচৰতে ফুৰি আছোঁ। 2000 years later. তো গাইজ এনেকৈ আমি ৰাস চাম বুলি ঘৰৰ পৰা 9:30মান বজাতে ওলাই দিলোঁ, কিন্তু কথা হৈ গ'ল কি মানে আপোনাৰ আমি দক্ষিণপাটৰ পৰা এতিয়া গড়মূৰ পাই গ'লোহি। তো বহুত জেগাত ৰাস দেখিছোঁ মানে কি ৰাসত চাবলৈ মানে মানুহৰ ইমান জনসমাগম হৈছে মানে আমি ৰাস চাব পৰা নাই ক'তো। চবতে টিকেট ছিষ্টেম কৰিছে, আমি মানে সোমাবলৈ চাইছোঁ কিন্তু টিকেট এতিয়া এভেইলেবল নাই পোৱা আৰু লগতে মানে মানুহ এনেকুৱা হৈছে মানে আমি সোমাব পৰা নাই মানে। তো এতিয়া আমি এজেগাত যাম মানে কমলাবাৰীৰ ওচৰত, গড়মূৰৰ পৰা এতিয়া ঘূৰিম আমি কমলাবাৰীৰ ওচৰতে অকণমান ৰাস চাম বুলি ভাবিছোঁ, যদি তাত চাব পাৰোঁ আপোনালোকক দেখাম অকণমান। তো এতিয়া আমি গড়মূৰৰ পৰা আমি কমলাবাৰীলৈ গৈ আছোঁ। তো মানে ৰাস চাব পৰা নাই মানে ইমান মানুহ ভিৰ হৈছে মানে আৰু টিকেট একদম নাই আৰু মানে ৰাস চোৱা জেগাত মানুহৰ এনেকুৱা জনসমাগম হৈছে মানে এইবাৰ বহুত বেছি মানুহ হৈছে মানে মাজুলীৰ ৰাস চাবলৈ। তো এতিয়া আমি কমলাবাৰীলৈ ৰিটাৰ্ণ হওঁ গড়মূৰৰ পৰা। তো আমি কমলাবাৰীত যদি ৰাস আপোনালোকক মাজুলী কমলাবাৰীৰ ৰাসৰ কিছুমান নৃত্য আৰু লগতে কিছুমান ৰাসৰ ক্লিপ আপোনালোকক অকণমান দেখাই দিছোঁ। গাইজ ফাইনেলি আমি কালি এনেকৈ ৰাস চাক চালোঁ মানে মৰ্ণিং এতিয়া বাজি গৈছে আপোনাৰ 7টা মানে 7:30 আমাৰ ফেৰী আছে, ফেৰীত উঠিলোঁ টিকেট চিকেট কাটি গাড়ী চাড়ী পূৰা লাইন আপ কৰি আছে। তো কালি ৰাস চালোঁ মাজুলী মানে বিভিন্ন জেগাত অকণকৈ চবতে ঘূৰিলোঁ, গড়মূৰ কমলাবাৰী অকণ চবতে চালোঁ আৰু তো বহুত বেছি ভাল লাগিলে ইয়াত আহিলোঁ। তো আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই বহুতে বেছি ভাল পালে। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ নতুন কণ্টেণ্ট এটাত। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব অল কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই, জয় আহোঁ।